জয়া অসম যদি ভিডিঅ'টোৰ পৰা তোমালোকে উপকৃত হোৱা তেনেহ'লে নিশ্চয় এটা লাইক কৰি দিবা আৰু যদি বৰ্তমান পৰ্যন্তলৈকে টুডে অসম জানাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় টুডে অসম জানাৰ ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ওচৰতে অহা বেল আইকনটোত তোমালোকে ক্লিক কৰি দিবা যাতে পঢ়া শুনাৰ ওপৰত ভিডিঅ' আপলোড কৰিলে ন'টিফিকেশ্যন তোমালোকৰ ওচৰত পায় আজি আমি আলোচনা কৰিবলৈ লোৱা পাঠটোৰ নাম মূল্যবোধ শিক্ষা আৰু লেখক ডক্টৰ দুলুমণি গোস্বামী আৰ্হি প্ৰশ্ন ক অতিচমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 1 অৰ্থাৎ তোমালোকৰ ক নম্বৰখিনিৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন আহিব গতিকে ব্ৰেকেটত লিখি দিছে প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1 এতিয়া 1 নম্বৰৰ প্ৰশ্নটো চোৱা ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল ইয়াৰ উত্তৰ ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ মূল্যবোধ তাৰপিছত 2 নম্বৰ প্ৰথম অৱস্থাত মূল্য শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল ইয়াৰ উত্তৰ মূল্য শব্দটো প্ৰথম অৱস্থাত অৰ্থনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল 3 নম্বৰ নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ মৰেল শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে ইয়াৰ উত্তৰ মৰেল শব্দটোৰ উৎপত্তি লেটিন ভাষাৰ পৰা হৈছে তাৰপিছত 4 নম্বৰ মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ কি ইয়াৰ উত্তৰ মহৰ্ষি টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ সম্পূৰ্ণভাৱে ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল আৰু ই বস্তুনিষ্ঠ নহয় অৰ্থাৎ প্ৰতিজন ব্যক্তিৰ নিজস্ব দৃষ্টিভংগীৰ ওপৰত সৌন্দৰ্য উপলব্ধি কৰে 5 নম্বৰ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে ইয়াৰ উত্তৰ ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে 84টা মূল্যবোধ চিনাক্ত কৰিছে গতিকে এই 5টাই আছিল 1 নম্বৰীয়া প্ৰশ্ন গতিকে তোমালোকৰ নিজৰ বহীখনত এই 5টা প্ৰশ্ন উত্তৰ লিখি ল'বা তাৰপাছত খ চমু প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 2 অথবা 3 অৰ্থাৎ তোমালোকৰ খ নম্বৰখিনিৰ পৰা 2 অথবা 3 মাৰ্কছৰ কাৰণে পৰীক্ষাত প্ৰশ্ন আহিব 1 নম্বৰ প্ৰশ্নটো চোৱা আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেইটা আৰু কি কি ইয়াৰ উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ 3টা হৈছে সত্য শিৱম আৰু সুন্দৰম তাৰপাছত 2 নম্বৰ ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি ইয়াৰ উত্তৰ ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে 1 নম্বৰ ধৰ্ম 2 নম্বৰ অৰ্থ 3 নম্বৰ কাম আৰু 4 নম্বৰ মুখ তাৰপাছত এতিয়া 3 নম্বৰটো চোৱা প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ইয়াৰ উত্তৰ প্ৰকৃততে মূল্যবোধক সামাজিক দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয় ই সমাজত প্ৰচলিত নীতি নিয়ম আদৰ্শ আৰু আচাৰ ব্যৱহাৰৰ লগত গভীৰভাৱে জড়িত আৰু মানুহৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালিত কৰিবলৈ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰপাছত 4 নম্বৰ সহজ অৰ্থত মূল্যবোধ মানে কি ইয়াৰ উত্তৰ সহজ অৰ্থত মূল্যবোধ হৈছে সমাজত সুস্থভাৱে জীৱন যাপন কৰিবলৈ মানুহৰ মনোভাৱ আদৰ্শ আৰু নীতি নিয়মৰ সমষ্টি ই সামাজিক জীৱনত ব্যক্তিগত আৰু সামূহিকভাৱে কাম কৰে যাতে সকলো মানুহে মৰ্যাদা সম্পন্নভাৱে জীৱন যাপন কৰিব পাৰে তাৰপাছত 5 নম্বৰ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি ইয়াৰ উত্তৰ মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে 4টা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা হৈছে 1 নম্বৰ যুক্তিনিষ্ঠতা 2 নম্বৰ পৰোপকাৰিতা 3 নম্বৰ দায়িত্ববোধ আৰু 4 নম্বৰ নৈতিক স্বতন্ত্ৰতা গতিকে ছাত্ৰ ছাত্ৰীসকল এইকেইটাই আছিলে তোমালোকৰ খ নম্বৰীয়া প্ৰশ্ন গতিকে এই প্ৰশ্নকেইটা নিজৰ বহীখনত তোমালোকে লিখি ল'বা এতিয়া আমি গ নম্বৰখিনি চাম য'ত দিছে দীঘল প্ৰশ্ন প্ৰতিটো প্ৰশ্ন মূল্যাংক 4 অথবা 5 অৰ্থাৎ তোমালোকৰ পৰীক্ষাত 4 অথবা 5 মাৰ্কৰ কাৰণে প্ৰশ্ন আহিব গ নম্বৰখিনিৰ পৰা এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি বুজাই লিখা ইয়াৰ উত্তৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ হৈছে মন বা আত্মাৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়া এক মূল্যবোধ ই বস্তুবাদী জগতখনৰ ওপৰত নিৰ্ভৰ নকৰে কিন্তু মনৰ আৰু আত্মাৰ উন্নতিৰ পৰা প্ৰকৃত সুখ আৰু শান্তি সন্ধান লাভ কৰে আধ্যাত্মিক মূল্যবোধৰ বিকাশে মানুহক উচ্চ স্তৰলৈ লৈ যায় আৰু সমাজত নৈতিকতা আন্তৰিকতা সহযোগিতা উদাৰতা আৰু অহিংসা আদি গুণৰ বিকাশত সহায় কৰে আদৰ্শবাদী দাৰ্শনিকসকলে বিশ্বাস কৰে যে আধ্যাত্মিক মূল্যবোধৰ দ্বাৰা মানুহৰ জীৱনক শুদ্ধ উচ্চ আৰু উত্তম কৰি তুলিব পৰা যায়
সেয়েহে আধ্যাত্মিক মূল্যবোধক আদৰ্শ জীৱনৰ এক অভিন্ন অংশ হিচাপে গণ্য কৰা হয়। গতিকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানে তোমালোকে লিখি ল'বা। তাৰপাছত 2 নম্বৰ নন্দনতাত্ত্বিক মূল্যবোধে কি বিষয় সামৰি লৈ চমুকৈ আলোচনা কৰা। এতিয়া উত্তৰ মন কৰা। নন্দনতাত্ত্বিক মূল্যবোধ, যাক সাধাৰণতে সৌন্দৰ্যবোধ বোলা হয়, ইন্দ্ৰিয়গ্ৰাহ্য সৌন্দৰ্যৰ উপৰি মানৱ জীৱনৰ সম্পূৰ্ণ আধ্যাত্মিক আৰু নৈতিক গুণবোৰো সামৰি লয়। ই কেৱল দৃশ্যমান বস্তুৰ সৌন্দৰ্যত সীমাবদ্ধ নহয়। কবিতা, সংগীত, চিত্ৰকলাৰ দৰে সৃষ্টিশীলতা ভৰা যিকোনো ক্ষেত্ৰতে এই মূল্যবোধৰ প্ৰয়োগ দেখা যায়। এই মূল্যবোধে মানুহক সৃষ্টি সৌন্দৰ্য উপলব্ধি কৰাত সহায় কৰে আৰু সেই উপলব্ধিৰ যোগেদি জীৱনৰ গভীৰতাক অনুভৱ কৰিবলৈ অনুপ্ৰাণিত কৰে। ই সত্য, শিৱম আৰু সুন্দৰমৰ তিনিটিৰ সৈতে সম্পৰ্কিত, যিয়ে জীৱনক সুখী, শান্ত আৰু সন্তুলিত কৰি তোলে। নন্দনতাত্ত্বিক মূল্যবোধৰ মূল লক্ষ্য হৈছে সৌন্দৰ্য, সত্য, অৰ্থ উপলব্ধি কৰা, যি আমাৰ দৈনন্দিন জীৱনৰ সকলো দিশত সৌন্দৰ্যৰ সন্ধান আৰু উপলব্ধিয়ে জীৱনক সুন্দৰ কৰি তোলে। গতিকে ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানে তোমালোকে লিখি ল'বা। তাৰপাছত 3 নম্বৰ চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা। ইয়াৰ উত্তৰ, চিৰন্তন মূল্যবোধ বুলিলে আমি সেই মূল্যবোধক বুজো যিবোৰ সময়ৰ লগত পৰিৱৰ্তিত নহয় আৰু সকলো সমাজ আৰু সংস্কৃতিৰ ভিতৰত সদায় মান্য থাকে। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্য, শিৱম আৰু সুন্দৰম এই মূল্যবোধৰ তিনিটি অংশ, যিবোৰ সকলো মানৱ জাতিৰ বাবে চিৰদিন প্ৰাসংগিক। এই মূল্যবোধসমূহে সামাজিক, নৈতিক আৰু আধ্যাত্মিক জীৱনত এক দৃঢ় ভিত্তি প্ৰদান কৰে, যিয়ে মানৱ জাতিক সুন্দৰ, শৃংখলাপূৰ্ণ আৰু ন্যায়ৰ পথেৰে চলিবলৈ প্ৰেৰণা দিয়ে। চিৰন্তন মূল্যবোধসমূহ সময় আৰু পৰিৱেশৰ পৰিৱৰ্তনৰ স্বত্বেও অটল থাকে আৰু সমগ্ৰ মানৱ জীৱনক উচ্চ আদৰ্শ পথেৰে আগবঢ়ায়। ই মানৱতাৰ বিকাশৰ মূল ভিত্তি হিচাপে গণ্য হয় আৰু এক উৎকৃষ্ট জীৱন-যাপনৰ পৰিসৰ সৃষ্টি কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানে আছিলে। তোমালোকে এনেধৰণে লিখি ল'বা, ঠিক আছে? এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্নটো চোৱা। নৈতিক মূল্যবোধৰ ধাৰণাই কি কথা সামৰি লৈ আলোচনা কৰা। এতিয়া উত্তৰ মন কৰা। নৈতিক মূল্যবোধৰ ধাৰণাই সমাজত প্ৰচলিত নীতি-নিয়ম, আদৰ্শ আৰু আচাৰ-ব্যৱহাৰৰ সৈতে সম্পৰ্কিত মৌলিক গুণসমূহ সামৰি লয়। ই মানৱ জীৱনৰ শৃংখলাবদ্ধতা আৰু সামাজিক জীৱনৰ সুস্থ পৰিচালনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নৈতিক মূল্যবোধে আন্তৰিকতা, সততা আৰু ন্যায়ৰ বিকাশত সহায় কৰে, যিবোৰ গুণ ব্যক্তি আৰু সমাজ দুয়োটাৰ বাবে অতি গুৰুত্বপূৰ্ণ বা প্ৰয়োজনীয়। ই ব্যক্তিক দায়িত্ববোধ আৰু জবাবদিহিতাৰ মনোভাৱ গঢ়িবলৈ উৎসাহিত কৰে, যাৰ দ্বাৰা ব্যক্তি নিজৰ কৰ্ম ফলাফলৰ প্ৰতি দায়িত্বশীল হয়। লগতে নৈতিক মূল্যবোধে সহানুভূতি আৰু উদাৰতা মনোভাৱ পালন কৰে, যিয়ে ব্যক্তিক অনুভৱ কৰিবলৈ আৰু প্ৰয়োজনৰ সময়ত সহায় কৰিবলৈ প্ৰেৰণা যোগায়। শেষত নৈতিক মূল্যবোধে ন্যায় আৰু সঠিকতাক প্ৰাধান্য দিয়ে, যাৰ দ্বাৰা সমাজত ন্যায়ৰ প্ৰতিষ্ঠা হয় আৰু সমাজ সুস্থভাৱে চলি থাকে। এই সকলোবোৰ মৌলিক গুণৰ সংমিশ্ৰণে নৈতিক মূল্যবোধে এক সুস্থ, ন্যায়সংগত আৰু সদ্ভাৱপূৰ্ণ সমাজৰ গঠন কৰে। গতিকে ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ইমানডোখৰ আছিলে। তোমালোকে এনেধৰণে 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ লিখি ল'বা, ঠিক আছে? তাৰপাছত এতিয়া 5 নম্বৰটো চোৱা। মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা। ইয়াৰ উত্তৰ, মূল্যবোধ হৈছে আমাৰ জীৱনৰ প্ৰকৃত দিশ নিৰ্দেশনা দিয়া নীতি আৰু আদৰ্শসমূহৰ এক সমষ্টি, যিয়ে সমাজৰ সুস্থ জীৱনধাৰা বজাই ৰাখিবলৈ সহায় কৰে। মূল্যবোধে ব্যক্তিৰ জীৱনত মূল্যৱান আৰু প্ৰাসংগিক বিষয়বোৰৰ ওপৰত আলোকপাত কৰে, যেনে সততা, দায়িত্ববোধ, সহানুভূতি, ন্যায়, পৰোপকাৰী ইত্যাদি। আমি যিদৰে মূল্যবোধৰ ধাৰণাক প্ৰয়োগ কৰোঁ, সেই অনুসৰি আমাৰ ব্যক্তিগত আৰু সামাজিক জীৱন গঠিত হয়। মূল্যবোধ অবিহনে আমাৰ সমাজত শৃংখলাৰ অভাৱ হ'ব আৰু অপৰাধ, অশান্তি আৰু অনৈতিকতাৰ পূৰ্ণ হ'ব। সেয়েহে মূল্যবোধৰ বিকাশ আৰু ইয়াক মান্য কৰি চলাটো আমি সকলোৱে পালন কৰিবলগীয়া এক কৰ্তব্য। মূল্যবোধহীন জীৱন আৰু সমাজ দুয়ো এক ব্যৱস্থাহীন আৰু ন্যায্যতাহীন পৰিসৰত পৰিণত হয়, য'ত কেৱল আত্মকেন্দ্ৰিকতা আৰু বিপৰ্যয়ৰ সৃষ্টি হয়। সেয়েহে মূল্যবোধে মানুহৰ আচৰণ আৰু মনোভাৱৰ ওপৰত এক গভীৰ প্ৰভাৱ পেলায়, যিয়ে শেষত সমাজৰ মংগল আৰু উন্নতিত পৰিণত হয়।
গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ ইমানেই আছিলে আশা কৰিম তোমালোকে আজি আমাৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হৈছা বুলি আৰু যদি উপকৃত হৈছা নিশ্চয় তোমালোকৰ মতামত তলৰ কমেণ্ট বক্সত জনাবৰ কাৰণে নাপাহৰিবা ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জয় অসম